মিয়া মানুহ থকা এলেকাবিলাকত জাতীয় বিদ্যালয় খুলিছে, ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াইছে, অসমীয়া জাতিটোক ৰক্ষাহে কৰা দেখিছোঁ। মিয়াই জাতিটো অত্যন্ত পৰিশ্ৰমী। মিয়া মানুহে যদি কষ্ট নকৰে, বৰপেটা খাৰুপেটীয়াৰ পৰা যদি আমাৰ পাচলি নাহে, অসমৰ মানুহে নাখাই লঘোণে মৰিব। অসমবাসী ৰাইজক মিয়া 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 বুলি কৈ অদৰকাৰী কথা অসমৰ মানুহে, অসমীয়া মানুহে নুশুনে। আপুনিহে, আপোনাৰ দলটোৱেহে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে, কাৰ জৰিয়তে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী সংস্থাপিত কৰি অসমীয়া জাতি মাতি আমাৰ ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে আপোনালোক বিজেপি RSSে আমাৰ অসমীয়া মূৰৰ ওপৰত জাপি দিছে। আজি যদি এখন গাঁৱত বা এখন টাউনত যদি বঙালী সম্প্ৰদায়ৰ মানুহ 10 ঘৰ হয়, তেতিয়াহ'লে সেই 10 ঘৰ মানুহে বঙালী সম্প্ৰদায়ৰ স্কুল খোলে। 10 ঘৰ ধৰি বিহাৰী বা অনা অসমীয়া বা মাৰোৱাৰী মানুহ যদি 10 ঘৰ গোট খায়, তেতিয়াহ'লে হিন্দী এখন স্কুল খুলি লয়। আমি দেখাত মিয়া মানুহ থকা এলেকাবিলাকত জাতীয় বিদ্যালয় খুলিছে, ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াইছে, অসমীয়া জাতিটোক ৰক্ষাহে কৰা দেখিছোঁ। আপোনাৰ দৰে ইমান সাম্প্ৰদায়িক, ইমান লেতেৰা মনৰ মানুহ দেখা নাই। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।